নমস্কাৰ মই নৱগোগে আপোনালোক সকলোকে স্বাগতম জনাই এই মুহূৰ্তত দিব বিচাৰিছো এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ আপোনাৰ হাতত যদি আধাৰ কাৰ্ড নাই তেনেহলে এই খবৰটো আপোনাৰ বাবে অতিকে জৰুৰী এতিয়া আৰু আধাৰ লোৱাৰ প্ৰয়োজন নাই প্ৰাপ্তবয়স্ক লোকে আধাৰ কাৰ্ডৰ বাবে কৰিব নোৱাৰিব আবেদন কেৱল জিলা আয়ুক্তহে প্ৰাপ্তবয়স্ক লোকক দিব পাৰিব আধাৰ শিশুৰ বাবেহে আবেদন কৰিব পাৰিব আধাৰ কাৰ্ডৰ বাবে আৰু এনেদৰে এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আধাৰ কাৰ্ডক লৈ ডাঙৰ ঘোষণা কৰিছে এটা ডাঙৰ খবৰ আমি এই মুহূৰ্তত লৈ আহিছো এতিয়া আৰু আধাৰ লোৱাৰ প্ৰয়োজন নাই প্ৰাপ্তবয়স্ক লোকে আধাৰ লোৱাৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰাপ্তবয়স্ক লোকে আধাৰ কাৰ্ডৰ বাবে কৰিব নোৱাৰিব আবেদন কেৱল জিলা আয়ুক্তহে প্ৰাপ্তবয়স্ক লোকক দিব পাৰিব আধাৰ জিলা আয়ুক্তহে প্ৰাপ্তবয়স্ক লোকক এতিয়াৰে পৰা আধাৰ দিব বুলি উল্লেখ কৰিছে শিশুৰ বাবেহে আবেদন কৰিব পাৰিব আধাৰ কাৰ্ডৰ বাবে আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য সকলো চালিজাৰি প্ৰাপ্তবয়স্ক লোকক আধাৰ দিব পাৰিব জিলা আয়ুক্তই আৰু এই ক্ষেত্ৰত অচিৰেই অসমত অনা হ'ব নিয়ম নতুন নিয়ম অনা হ'ব বুলি উল্লেখ কৰিছে আধাৰ কাৰ্ডক লৈ পুনৰ আহিব নেকি এতিয়া নতুন নিয়ম আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ ঘোষণা কৰিছে এটা ডাঙৰ খবৰ বিদেশী লোকে যাতে আধাৰ নাপায় তাৰ বাবে এই ব্যৱস্থা কৰিছে চৰকাৰে বিদেশী চিনাক্তকৰণৰ বাবে বিদেশীক যাতে আধাৰ দিব নালাগে তাৰ বাবে এতিয়া এই ব্যৱস্থা কৰিছে জিলা আয়ুক্তৰ কৰ্তৃত্বৰ অবিহনে বন্ধ হৈ পৰিব আধাৰ পোৱাৰ ৰাস্তা আৰু আধাৰ ভোটাৰ কাৰ্ডৰ বাবে প্ৰয়োজন হ'ব জন্মৰ প্ৰমাণপত্ৰ কি নথিপত্ৰৰ প্ৰয়োজন হ'ব হিয়া আমি জনাবলৈ চেষ্টা কৰিছো যে জন্মৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন হ'ব এতিয়া আৰু আধাৰ লোৱাৰ প্ৰয়োজন নাই প্ৰাপ্তবয়স্কৰ লোকে এনেদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আধাৰ কাৰ্ডক লৈ ডাঙৰ মন্তব্য কৰিছে বিশেষকৈ বিদেশী নাগৰিকে যাতে অসমত আহি বা ভাৰতত আহি আধাৰ কাৰ্ড ল'ব নোৱাৰে তাৰ বাবে এই ব্যৱস্থা কেৱল মাত্ৰ শিশুৰ বাবেহে এতিয়াৰে পৰা আধাৰ কাৰ্ডলৈ আবেদন কৰিব পাৰিব আৰু জিলা আয়ুক্তহে প্ৰাপ্তবয়স্ক লোকক চিনাক্ত কৰি নথিপত্ৰ পৰীক্ষা কৰাৰ অন্তত প্ৰাপ্তবয়স্কৰ লোকক আধাৰ কাৰ্ড প্ৰদান কৰিব বুলি উল্লেখ কৰিছে এতিয়া আৰু আধাৰ লোৱাৰ প্ৰয়োজন নাই প্ৰাপ্তবয়স্ক লোকে এনেদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আধাৰ কাৰ্ডক লৈ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছিল মন্তব্য আগবঢ়াইছো আপোনালোকে দেখিছে যে প্ৰতিদিনে আমি 20-25-30 জন মানুহক আমি অসমৰ পৰা পুছবেক কৰি আছো কিন্তু এনেকুৱাও নহয় যে পুলিচে সকলোকে ধৰিব পাৰিছে আজি এটা কেবিনেটত আমি আলোচনা কৰিছিলোঁ যে আধাৰ অসমত বহু বছৰ হৈ গ'ল প্ৰাপ্তবয়স্ক মানুহে এতিয়া আধাৰ লোৱাৰ প্ৰয়োজনীয়তা নাই কাৰণ তেওঁলোকক ইতিমধ্যে আধাৰ দিয়া হৈ গৈছে এতিয়া আধাৰ দিব লাগে খালি শিশুক নতুনকৈ জন্ম হোৱা গতিকে আমি এতিয়া অসমত এটা নিয়ম আনিম অহা কেবিনেটত এই বিষয়ে আৰু আলোচনা হ'ব অলপ ভাল কৰি যে প্ৰাপ্তবয়স্কই আধাৰ বিচাৰিলে অকল জিলা উপায়ুক্তহে তাক দিব পাৰিব আন কোনেও প্ৰাপ্তবয়স্কক আধাৰ দিব নোৱাৰিব ইয়াৰ ফলত বাংলাদেশৰ পৰা অহা ফ্ৰেছ মানুহে আধাৰ কাৰ্ড ল'ব নোৱাৰিব আৰু একেবাৰে আমি ৰাস্তাটো বন্ধ কৰা নাই কোনোবা যদি জেনুইন মানুহ আছে বিশেষকৈ চাহ বাগিচা অঞ্চলত কিছু জেনুইন মানুহ এতিয়াও আধাৰ পোৱা নাই তেওঁলোকক জিলা উপায়ুক্তজনে দিব পাৰিব তাৰমানে আগতে আধাৰ কেন্দ্ৰতে পাই যায় বা SDC অফিচত পায় এতিয়া ডিচিজনে নিজে নোচোৱালৈকে আধাৰ পোৱা ৰাস্তাটো বন্ধ হৈ যাব এইটো এটা অসমত আমি নতুন বিদেশী মানুহে যাতে আধাৰ নাপায় তাৰ কাৰণে এটা ডাঙৰ ব্যৱস্থা হ'ব এটা ডিটাৰেণ্ট হ'ব আৰু আজিকালি আধাৰ ল'বৰ কাৰণে বা এইবাৰ ভোটাৰ লিষ্টতো নাম সোমাবৰ কাৰণে জন্ম মৃত্যুৰ প্ৰমাণপত্ৰ লাগিব লাহে লাহে সেইকাৰণে আমি জন্মৰ প্ৰমাণপত্ৰ দিয়া ব্যৱস্থাকো অলপ টাইট কৰিব খুজিছোঁ বহুদিন আগতে জন্ম লোৱা মানুহেও যে আজি মোৰ বয়স 16 বছৰ আগত ডেট এটা দি মই বেক ডেটত জন্মপত্ৰ লওঁ বেক ডেট মানে ইলিগেলি নহয় লিগেলিয়ে লওঁ মই লিখিয়ে দিওঁ যে মোৰ 1980 চনত জন্ম হৈছিল তেতিয়া মই
জনমৰ প্ৰমাণ পত্ৰ ল'ব নোৱাৰিলোঁ, এতিয়া মোক জনমৰ প্ৰমাণ পত্ৰ দিয়ক। তেনেকুৱা কেছবিলাকো ডিচিৰ ওচৰলৈকে যাব। এটা নাগৰিকত্ব প্ৰমাণ নহয়, কিন্তু আধাৰখন দেখুৱালেতো ৰেলৰ টিকটো পায়, ভোটাৰ লিষ্টতো নাম পায়। এক্টৰ লিখা আৰু বাস্তৱৰ কথাটো বেলেগ। আধাৰখন দেখুৱালেতো আপুনি দিল্লী, মুম্বাই, কলিকতা সকলোতে গৈ আপুনি ভোটাৰ লিষ্টতো নাম সোমাব পাৰে। এতিয়া আমাৰ অসমত, ভাৰতত গেছৰ চিলিণ্ডাৰ ল'বও আধাৰ লাগে, বেংক একাউণ্ট খুলিবও আধাৰ লাগে। গতিকে আধাৰখন হৈ গ'লে বাকী কামখিনি ইজি হৈ যায়। আধাৰখনক ব্লক কৰি দিলে বাকী একো কাম নহয়। আধাৰখনটো দেশৰ নাগৰিক নহ'লেও পাব পাৰে, যদিহে বৈধভাৱে প্ৰৱেশ কৰে। যে মই পাছপৰ্ট ভিছা দেখুৱালে 3 মাহতকৈ বেছি থাকিলে আধাৰখন মই ল'ব পাৰোঁ, কিন্তু অবৈধ প্ৰৱেশ কৰিলে নোৱাৰোঁ। গতিকে আমাৰ সমস্যাটো বৈধ প্ৰৱেশক লৈ নহয়, আমাৰ সমস্যাটো হ'ল অবৈধ প্ৰৱেশক লৈ। গতিকে আমি যদি 18 বছৰৰ ওপৰৰ মানুহক যদি আধাৰ বন্ধ কৰি দিওঁ, তেতিয়াহ'লে আৰু অসমত কোনেও সোমাই ভোটাৰ তালিকাত নাম অমুক এইবিলাক কৰিব নোৱাৰে। যোৱাকালিও ৰাতি আমি 20 জন বাংলাদেশীক পুছবেক কৰিছোঁ। গতিকে যিটো গতিত আমি বাংলাদেশীক পুছবেক কৰি আছোঁ, সেই ক্ষেত্ৰত আমাৰ যিটো প্ৰয়োজনীয় আইনী নিয়ন্ত্ৰণ লাগে, সেই আইনী নিয়ন্ত্ৰণটো আমি এই ধৰণে আনিব খুজিছোঁ। আধাৰ কাৰ্ড দিয়াটো খুব আমি টান কৰিব খুজিছোঁ। অহা কেবিনেটত তাৰ আমি আনুষ্ঠানিক